নমস্কাৰ আজি আমি ৰাখিৰ বিষয়ে কথা পাতিম আপোনালোকে জানেনে আপোনালোকৰ ৰাখিয়ে আপোনালোকৰ বিষয়ে বহুত কথাই কয় ইয়াৰ আগতে আমি পঞ্চম ৰাখিলৈকে আলোচনা কৰিছিলো আজি আমি ৰাখি চক্ৰৰ ষষ্ঠ ৰাখি কন্যা ৰাখিৰ বিষয়ে সবিশেষ কথা পাতিম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব কন্যা ৰাখিৰ স্বামী গ্ৰহ হল বুধ মানে বুদ্ধি বুধ গ্ৰহক ৰাজকুমাৰ বুলি কোৱা হয় আপোনালোকে নিশ্চয় জানে ৰাজকুমাৰক কি লাগে ৰাজকুমাৰ আৰামত থাকিব বিচাৰে হে প্ৰায় সংখ্যক কন্যা ৰাশিৰ জাতক জাতিকাও আৰামত থাকিব বিচাৰে তেওঁলোকে এটা লাক্সাৰিয়াছ লাইফ বিচাৰে টকা পইচা গুটাব বিচাৰে আৰু তেওঁলোকে এইটোও জানে যে কোত কেনেকৈ কি কৰিলে টকা আহিব আৰু সেইভাবে আপোনালোক ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে ব্যৱসায়ত আপোনালোকৰ বহুত ভাল হয় কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজকে ধুনীয়াকৈ সজাই পৰাই ৰাখি ভাল পায় আৰু এওঁলোকে যি মানুহ ধুনীয়া হৈ থাকে বা যি মানুহে নিজক ধুনীয়াকৈ ৰাখে সেই মানুহসকলকো এওঁলোকে ভাল পায় এওঁলোক হৈছে ফুৰ্তি মনৰ আৰু অলপ চঞ্চল স্বভাৱৰ একে ঠাইতে বহি থাকিব এওঁলোক নোৱাৰে ইফালে সিফালে ঘূৰি ফুৰি এওঁলোকে বহুত ভাল পায় এওঁলোক আত্মনিৰ্ভৰশীল হয় এওঁলোকে আনৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ জীৱনটো চলাব নিবিচাৰে এওঁলোকে নিজৰ লক্ষ্যৰ ওপৰত বহুত ফোকাস কৰে একে সময়তে কেইবাটাও কাম এওঁলোকে চম্ভালিব পাৰে লগতে নিজৰ যিবোৰ ভুল থাকে সেই নিজৰ ভুলবোৰ তেওঁলোকে নিজে ধৰা পেলাব পাৰে আৰু সেইবোৰ নিজে শুদ্ধও কৰি ল'ব পাৰে আৰু এওঁলোকে তেওঁলোকৰ সেই দুখবোৰৰ বাবে কেতিয়াও তেওঁলোকে আনক দুখ নিদিয়ে যে মোৰ এইবোৰ ভুল হৈ গ'ল এই ভুল হোৱাৰ কাৰণে এই দোষাৰোপ হয় তেনেকৈ তেওঁলোকে কাকো দুখ নিদিয়ে বহুদিন ধৰি আপোনালোকে কাকো বেয়া পাই থাকিব নোৱাৰে কিন্তু আপোনালোক সোনকালে নাৰ্ভাছ হৈ যোৱা পৰিলক্ষিত হয় কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ৱৰ্ক লাইফটো সিক্ৰেটিভ ৰাখি ভাল পায় এওঁলোকক চিনি পোৱাটো অলপমান কঠিন হয় নিজৰ কামত আনৰ হস্তক্ষেপ এওঁলোকে পছন্দ একেবাৰে নকৰে আৰু কামটো কেনেকৈ পাৰফেক্টলি কৰিব লাগে সেইটো তেওঁলোকে ভালদৰে জানে আৰু তেওঁলোকে কামটো সদায় পাৰফেক্ট হোৱাটো বিচাৰে কন্যা ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত এইটোও দেখা গৈছে যে এওঁলোকে সকলোবোৰ ভোগ কৰিব বিচাৰে কিন্তু তেওঁলোক তাতে মগ্ন হৈ থাকিব নিবিচাৰে এওঁলোকৰ জ্ঞান যথেষ্ট আছে বহুত আছে কিন্তু এওঁলোকে নিজৰ জ্ঞান আনক দেখুৱাই নুফুৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলে আনৰ কথা গুৰুত্ব সহকাৰে শুনে এওঁলোক বুদ্ধিয়কো হয় কিন্তু ক'ত কেনেকৈ কি কথা ক'ব লাগে এওঁলোকে ভালদৰে জানে এওঁলোকে আনে কথা কৈ থাকিলে তেওঁলোকে তাৰ ওপৰত মাত নামাতে তেওঁলোকে আনে কি কৈছে সেই কথাটো ভালদৰে শুনি লয় পৃথিৱী তত্ত্ব এই ৰাশিৰ জাতক জাতিকা সহজে সকলোৰে লগত মিলি যাব পাৰে আপুনি বহুত যুক্তিসংগত মানুহ আপুনি অত্যাধিক কল্পনা নকৰে কিন্তু কেতিয়াবা এনেকুৱাও হয় যে আপুনি অকণমান অভাৰ থিংকিং কৰে ইমান বেছি নকৰে অকণমান কৰে আনৰ তুলনাত বহুত কম হয় লগতে অন্য মানুহে আপোনাৰ উপদেশ ল'বলৈ বিচাৰে আপোনাৰ ৰাশিৰ চিহ্ন হৈছে এগৰাকী ছোৱালী যাৰ হাতত এজোপা গছ আছে আপোনালোকে নিশ্চয় জানে আৰু নিশ্চয় দেখিছে এনেদৰে চাব পাৰে যে এই চিহ্নটো ধৰক এগৰাকী ছোৱালীয়ে কিবা এটা বস্তু কাৰোবাক দিবলৈ বিচাৰি আছে সেই গছজোপা ধৰক কাৰোবাক দিবলৈ বিচাৰি আছে ঠিক সেইদৰে আপুনিও আনৰ বাবে কিবা নহয় কিবা এটা কাম কৰিবলৈ তৎপৰ হৈ থাকে বা আনক আপুনি কিবা বস্তু দিবলৈ তৎপৰ হৈ থাকে কিন্তু আপুনি যিটো দিয়ে আপুনি বহুত প্ৰেক্টিকেলো হয় গতিকে আপুনি যদি এটা দিয়ে আপুনি তেওঁৰ পৰা সেই বস্তুটো মানে আপুনি যদি ধৰক কাৰোবাক গিফ্ট দিলে তাৰ বিনিময়ত আপুনিও গিফ্ট বিচাৰে এনেকুৱাও হয় কেতিয়াবা হয় সকলোৰে ক্ষেত্ৰত নহ'ব পাৰে কিন্তু প্ৰায়ৰে ক্ষেত্ৰত হয় আপুনি আপোনাৰ মনৰ কথা সকলোকে কৈ দিয়ে মনত কথা আপুনি ৰাখি থ'ব নোৱাৰে গতিকে আপুনি মানুহে আপোনাক কেতিয়াবা মানে কি কয় এইটো লঘুকেও লয় বুলি কয় যে মানে হালকাত লয় বুলি কয় যে তেনেকৈও ল'ব পাৰে আপুনি সংগীত বহুত ভাল পায় কলাত্মক বিষয়সমূহে আপোনাক আকৰ্ষণ কৰে কিন্তু আপুনি প্ৰেক্টিকেল বহুত প্ৰেক্টিকেল হয় প্ৰেক্টিকেল কথাবোৰ আপুনি বহুত ভাল পায় আৰু এই কথাখিনি আপোনাৰ লগত মিলিছে নে নাই আপুনি নিশ্চয়কৈ কমেণ্ট বক্সত লিখি জনাব সেইটো আপোনাৰ দায়িত্ব আৰু লগতে আপুনি ভিডিঅ'টো এটা লাইক কৰিব লগতে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে আৰু যদি এনে ধৰণৰ ভিডিঅ' আপুনি পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব পাৰে লগতে বেল আইকনটো হিট কৰি থ'ব পাৰে যাতে এনে ধৰণৰ ভিডিঅ'সমূহ আপুনি প্ৰথমতেই পায় আৰু এতিয়া আমি কথা পাতিম যে আপোনালোকৰ লাকি কি বস্তু আছে বা আপোনালোকে কি কাৰ পূজা কৰিব লাগে সেই বিষয়ে আমি এতিয়া কথা পাতিম কন্যা ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ ৰাশিটো হৈছে পৃথিৱী তত্ত্বৰ ৰাশি গতিকে আপোনালোকে গণেশ পূজা কৰিব পাৰে আপোনালোকৰ বাবে লাকি কালাৰ হৈছে সেউজীয়া হালধীয়া আৰু বগা এইসমূহ যদি আপুনি নিজৰ জীৱনলৈ আমন্ত্ৰণ জনোৱা নাই তেনেহ'লে আমন্ত্ৰণ জনাওক মানে ইউজ কৰক এই ৰংবোৰ আৰু আপোনাৰ বাবে লাকি নাম্বাৰ হৈছে 5 14 23 32 আৰু 41 আপোনাৰ বাবে লাকি ডে হৈছে মানে লাকি বাৰ হৈছে বুধবাৰ আৰু বৃহস্পতিবাৰ আপোনালোকে নতুন কিবা কাম আৰম্ভ কৰিলে এই দুটা বাৰত কৰিব পাৰে আৰু আপোনালোকৰ বাবে লাকি ব্ৰেসলেট হৈছে গ্ৰীণ এভেন্টৰিয়ান আপোনালোকে এই ব্ৰেসলেটডাল পিন্ধিব পাৰে গতিকে আজি ভিডিঅ'টো ইমানলৈকে আছিলে আৰু আপোনালোকে নিশ্চয়কৈ কমেণ্ট বক্সত লিখি জনাব তেতিয়া আমিও উৎসাহিত হওঁ ভিডিঅ' বনাবলৈ গতিকে আজিলৈ আহিছোঁ আকৌ আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাম তেতিয়ালৈকে হৰ হৰ মহাদেৱ